দিবালাইছে মুহূৰ্তৰ এক ডাঙৰ খবৰ নিৰ্বাচনৰ পূৰ্বে অসমত আকৌ চলিব প্ৰশাসনৰ উচ্ছেদ চৰকাৰৰ পক্ষত সৰ্বোচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰাৰ পাছতে উজনিত চলিব উচ্ছেদ ঘৰে ঘৰে জাননী জাৰি বন বিভাগৰ এসপ্তাহৰ ভিতৰতে চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ পক্ষত সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচনৰ পূৰ্বে আকৌ চলিব প্ৰশাসনৰ বুলডোজাৰ চৰকাৰী ভূমি খালী নকৰিলে চলিব প্ৰশাসনৰ বুলডোজাৰ 59টা পৰিয়াললৈ জাননী জাৰি কৰিছে প্ৰশাসনে গোলাঘাটৰ নেঘেৰি বিলত চলিব উচ্ছেদ অভিযান সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতে একচন মুডত বন বিভাগ এই মুহূৰ্তৰ এক ডাঙৰ খবৰ জনাইছে এনভি লাইভ চাই থকা প্ৰতিগৰাকী দৰ্শকক নিৰ্বাচনৰ পূৰ্বে অসমত আকৌ চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু তাৰ প্ৰাক মুহূৰ্তত এতিয়া অসমত আকৌ চলিব প্ৰশাসনৰ উচ্ছেদ চৰকাৰৰ পক্ষত সৰ্বোচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰাৰ পাছতে উজনিত চলিব উচ্ছেদ যেহেতু চৰকাৰৰ পক্ষত সৰ্বোচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰিছিল আৰু তাৰ পাছতে এতিয়া উজনিত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান ঘৰে ঘৰে জাননী জাৰি কৰিছে বন বিভাগে ঘৰে ঘৰে জাননী জাৰি কৰিছে আৰু জাননী লাভ কৰা প্ৰতিখন ঘৰত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এসপ্তাহৰ ভিতৰতে চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে এসপ্তাহৰ ভিতৰত চৰকাৰী ভূমি এৰি দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে জাননী জাৰি কৰিছে বন বিভাগে ৰাজ্য চৰকাৰৰ পক্ষত এতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্বাচনৰ পূৰ্বে আকৌ চলিব বুলডোজাৰ প্ৰশাসনৰ বুলডোজাৰৰ কোব পৰিব নিৰ্বাচনৰ পূৰ্বে চৰকাৰী ভূমি খালী নকৰিলে চলিব প্ৰশাসনৰ বুলডোজাৰ চৰকাৰী ভূমি যদি খালী নকৰে তেতিয়াহ'লে প্ৰশাসনৰ বুলডোজাৰৰ কোব পৰিব প্ৰতিঘৰ পৰিয়ালত 59টা পৰিয়াললৈ জাননী জাৰি কৰিছে প্ৰশাসনে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে 59টা পৰিয়ালৰ ঘৰত আৰু গোলাঘাটৰ নেঘেৰি বিলত চলিব উচ্ছেদ অভিযান চলিব এবাৰ গোলাঘাটৰ নেঘেৰি বিলত সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতে এবাৰ একচন মুডত আছে বন বিভাগ এতিয়া বন বিভাগ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পাছতে চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি যোৱা 2025 চনৰ 24 তাৰিখে এই এলেকাত নিঘেৰিবিল এলেকাত উচ্ছেদৰ কাৰ্যসূচী চলোৱাৰ বাবে নটিচ জাৰি কৰা হৈছিল সেইমতে ইয়াৰ পৰা 144টা ঘৰ ইতিমধ্যে তেওঁলোকে অবৈধ বুলি ভাবি এভেকশ্যন কৰি ঘৰবিলাক ভাঙি দি উঠাই দিয়া হৈছিল কিন্তু তাৰপিছত যি ইয়াৰে কিছু সংখ্যক মানুহ প্ৰায় 59 ঘৰ মানুহে তেওঁলোকে হাইকোৰ্ট কৰি ঘৰখিনি ৰখাৰ কাৰণে হাইকোৰ্টৰ ষ্টে অৰ্ডাৰ উলিয়াইছিলে তাৰ ওপৰত এতিয়া হাইকোৰ্টে অৰ্ডাৰ দিয়াৰ পাছত তাৰ পুনৰ সুপ্ৰিম কোৰ্টলৈ তেওঁলোক গৈছিলে সুপ্ৰিম কোৰ্টে এটা নিৰ্দেশনা দিছে যে এতিয়া পুনৰ তেওঁলোকক এখন নটিচ জাৰি কৰিব লাগে সেইমতে আজি আমি ইয়াত নটিচ জাৰি কৰিবলৈ আহিছোঁ কিন্তু তেওঁলোকৰ ইয়াত থকা মানুহসকলে নটিচখিনি নিজে স্বাক্ষৰ কৰি মানে ৰিচিভ কৰিবলৈ অসন্মতি প্ৰকাশ কৰিছে সেইকাৰণে আমি তেওঁলোকৰ প্ৰত্যেকৰ যিমানবিলাক হাইকোৰ্টৰ অৰ্ডাৰৰ ষ্টে হৈ থকা ঘৰ আছিলে প্ৰত্যেক ঘৰৰ দুৱাৰত বা ঘৰৰ বেৰত তেওঁলোকৰ নটিচসমূহ লগাই দিয়াৰ ব্যৱস্থা কৰি আজি আমি এই কাৰ্যসূচী চলাই আছোঁ বৰ্তমানলৈকে আমাৰ লগত সহযোগ কৰি আছে CRPF পাৰ্টি আছে বেটেলিয়ানৰ আছে পুলিচৰ আছে প্ৰশাসন বিভাগৰ মানুহ আছে সকলোৱে মিলি এই কাৰ্যসূচীটো আমি চলাই আছোঁ এতিয়া পুনৰ কিমান দিনৰ সময়সীমা দিছে এওঁলোকক এতিয়া প্ৰথমতেতো এসপ্তাহৰ সময় দিয়ে কোৰ্টৰ নিয়ম অনুসৰি তেওঁলোকে যদি তাৰপিছত কিবা ব্যৱস্থা লয় তেতিয়ালৈকে তেওঁলোকে টাইম এক্সটেনশ্যন কৰিব পাৰিব সেইটো তেওঁলোকৰ কথা আৰু সেইটো আমাৰ নহয় কিন্তু যদি নকৰে তেতিয়া ডিপাৰ্টমেণ্টৰভাৱে 7 দিনীয়া সময় পাব 7 দিনৰ পিছত আকৌ এভেকশ্যন হ'ব ইয়াৰ লগতে গোলাঘাটৰ অন্য জেগাতো কৰিছে গোলাঘাট জিলাৰ ভিতৰত আমাৰ নাওজান অঞ্চলতো আজি তেনেকৈ নটিচ দিয়া হৈছে তাত ইতিমধ্যে নটিচ দিয়া কাম প্ৰায় শেষেই হৈছে তাৰপিছত যিহেতু তাত 11 ঘৰ পৰিয়াল আছিলে গোটেইকেইঘৰে তেওঁলোকক দিয়া হৈছে